Hello friends, মই পাকিজা চৌধুৰী। আজি উষ্ট্ৰাসন মানে কেমেল পোজ এক গুৰুত্বপূৰ্ণ আসন যাৰ বিনিময় অনুশীলনে শৰীৰ আৰু মনৰ বাবে বহু উপকাৰ লাভ কৰে। ইয়াৰ কিছুমান উপকাৰিতা আৰু কিছুমান অপকাৰিতা আছে। যেনে উপকাৰিতাসমূহ হৈছে প্ৰথমতে উষ্ট্ৰাসনে মেৰুদণ্ডক নমনীয়তা কৰি তোলে আৰু ইয়াৰ চাৰিওফালৰ পেশীবোৰ শক্তিশালী কৰে। দ্বিতীয়তে এই আসনে বুকুখন মুকলি কৰে, যাৰ ফলত হাঁওফাঁওৰ ক্ষমতা বৃদ্ধি পায় আৰু উশাহ নিশাহৰ প্ৰক্ৰিয়াও উন্নত হয়। তৃতীয়তে উষ্ট্ৰাসন পেটৰ অংগত ইতিবাচক প্ৰভাৱ পেলায় আৰু পাচনতন্ত্ৰক উদ্দীপিত কৰে। চতুৰ্থতে এই আসনে মনক শান্ত কৰাৰ লগতে মানসিক চাপ কমোৱাত সহায় কৰে। পঞ্চমতে উষ্ট্ৰাসনৰ অভ্যাসে ৰক্ত সঞ্চালন উন্নত কৰে আৰু শৰীৰত অক্সিজেনৰ যোগান বৃদ্ধি কৰে। আৰু ইয়াৰ কিছুমান অপকাৰিতা যেনে উষ্ট্ৰাসন যদি সঠিকভাৱে কৰা নহয় তেনেহ'লে কঁকালৰ বিষ হ'ব পাৰে, বিশেষকৈ যদি ইতিমধ্যে কঁকালৰ সমস্যা আছে। দ্বিতীয়তে এই আসনৰ সময়ত ডিঙি সঠিকভাৱে ৰাখিব নোৱাৰিলে ডিঙিত দুখ পোৱা বা বিষ অনুভৱ হ'ব পাৰে। তৃতীয়তে হৃদযন্ত্ৰৰ সমস্যা থকা লোকে এই আসন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। চতুৰ্থতে কেতিয়াবা উষ্ট্ৰাসন কৰি থাকোঁতে মূৰ ঘূৰোৱা অনুভৱ কৰিব পাৰে, বিশেষকৈ দ্ৰুত গতিত কৰিলে। পঞ্চমতে গৰ্ভৱতী মহিলাই উষ্ট্ৰাসন পৰিহাৰ কৰিব লাগে, কাৰণ ইয়াৰ ফলত পেটত চাপ পৰিব পাৰে। বিশেষকৈ যদি আপুনি প্ৰথমবাৰৰ বাবে নতুন আসন চেষ্টা কৰি আছে, তেন্তে যোগ শিক্ষকৰ নিৰ্দেশনাত যোগাসন কৰাটোৱে উত্তম। যদি এই উষ্ট্ৰাসনৰ বেনিফিটছখিনি উপকাৰিতাসমূহ আপুনি ল'ব বিচাৰিছে তেনেহ'লে ইয়াৰ অভ্যাস কৰক। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰিব। আজিলৈ বাই বাই।